নমস্কাৰ বন্ধু-বান্ধৱীসকল, জ্ঞান শক্তি এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ দ্বিতীয়টো পাৰ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মষ্ট ইম্পৰ্টেণ্ট আসাম জিকে আৰু ইণ্ডিয়ান জিকে কেইটামান কুৱেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই কুৱেশ্যন কেইটাৰ পৰা আপোনালোকৰ এক্সামত আহিব। সকলোৱে শেষলৈকে চাই থাকিব ভিডিঅ'টো। আৰু এই ভিডিঅ'টো যিসকল বন্ধু-বান্ধৱীয়ে আসাম পুলিচ এডিআৰই আৰু এছএছচি দিব গৈছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি 16 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তি কোন? ইয়াৰ আনসাৰটো হৈছে মেগেলান। ইয়াৰ আনসাৰটো হৈছে মেগেলান, মনত ৰাখিব। আৰু নেক্সট কুৱেশ্যনটো হৈছে মহেঞ্জোদাৰো আৰু হৰপ্পা ক'ত অৱস্থিত? ইয়াৰ আনসাৰটো সকলোৱে দিব। আনসাৰটো হৈছে পাকিস্তান, মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটোলৈ যাওঁ বলকচোন। জৈন ধৰ্মৰ 24তম তীৰ্থংকৰ কোন আছিলে? নাম কি আছিলে? ইয়াৰ আনসাৰটো হৈছে মহাবীৰ। ইয়াৰ আনসাৰটো হৈছে মহাবীৰ। কুৱেশ্যনটো বহুতবাৰ এক্সামত অহা দেখা যায়, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো চাবা, পুৰণি কালত দিল্লী কি নামেৰে জনা গৈছিল? ইয়াৰ আনসাৰটো হৈছে ইন্দ্ৰপ্ৰস্থ। ইয়াৰ আনসাৰটো হৈছে ইন্দ্ৰপ্ৰস্থ, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটোলৈ যাওঁ বলকচোন। ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। বন্ধু-বান্ধৱীসকল, এই কুৱেশ্যন কেইটা মই আপোনালোকক বহুতো বাছি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমাৰ এই চেনেলটোতে মেথমেটিক্সৰ আৰু ৰিজনিঙৰ ভিডিঅ' দিয়া হয়, সেইবাবে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। বলকেইটা আৰম্ভ কৰোঁ। নেক্সট কুৱেশ্যনটো হৈছে বন্ধু-বান্ধৱীসকল, ইয়াৰ আনসাৰটো হৈছে ভাৰত। ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ইয়াৰ আনসাৰটো হৈছে সমুদ্ৰগুপ্ত, হয়নে? ইয়াৰ আনসাৰটো হৈছে সমুদ্ৰগুপ্ত, মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ 1526 চনৰ পানীপথৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? সকলোৱে হয়তো জানে, বাবৰ আৰু ইব্ৰাহিম লোধীৰ মাজত। এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায়, সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো চাব, কাশ্মীৰৰ বুৰঞ্জীৰ তথ্য সম্বলিত উৎস গ্ৰন্থখন কি? ইয়াৰ আনসাৰটো হৈছে কলহন। ইয়াৰ আনসাৰটো হৈছে কলহন। আৰু নেক্সট কুৱেশ্যনটোলৈ যাওঁচোন বলকচোন। নেক্সট কুৱেশ্যনটো হৈছে কলহনৰ ৰাষ্ট্ৰৰংগীত, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে মগধ নামৰ ঠাইখিনি কোন ৰাজ্যত অৱস্থিত? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ বিহাৰ। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ বিহাৰ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট কুৱেশ্যনটো হৈছে 1303 খ্ৰীষ্টাব্দত আলাউদ্দিন খিলজী চিটাৰো আক্ৰমণ কৰি জয় কৰাৰ সময়ত তাত কোনে শাসন কৰিছিল? ইয়াৰ আনসাৰটো হৈছে ৰাণা সঙ্গ। ইয়াৰ আনসাৰটো হৈছে ৰাণা সঙ্গ, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ বলচোন। দিল্লী কুতুব মিনাৰ আধাৰশিলা কোনে স্থাপন কৰিছিলে? ইয়াৰ আনসাৰটো হৈছিলে কুতুবুদ্দিন আইবকে। পূৰ্বে আলেকজাণ্ডাৰক আক্ৰমণ কৰাৰ কাৰণ কি? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ তেওঁৰ সম্পত্তিৰ ডকাইত কৰিবলৈ। নেক্সট কুৱেশ্যনটো চাব, খাৰ শাসন কালত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো যাওঁচোন। ইয়াৰ আনসাৰটো হৈছে আকবৰ। ইয়াৰ আনসাৰটো হৈছে আকবৰ। নেক্সট কুৱেশ্যন চাব বন্ধু-বান্ধৱীসকল। নেক্সট কুৱেশ্যনটো, পুৰণি ভাৰতৰ কোনগৰাকী সম্ৰাটৰ ৰাজত্বকালৰ সময়ছোৱাক সোণালী যুগ বুলি আখ্যা দিয়া হয়? ইয়াৰ আনসাৰটো হৈছে দ্বিতীয় চন্দ্ৰগুপ্ত। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সাম পইণ্ট অফ ভিউৰ পৰা মনত ৰাখিব। এইটো বহুত ইম্পৰ্টেণ্ট, বহুতবাৰ ৰিপিটেড হৈছে। নেক্সট কুৱেশ্যনটো চাওঁচোন। নেক্সট কুৱেশ্যন হৈছে দিল্লীৰ তুগলক বংশৰ শেষৰজন চুলতান কোন আছিলে? ইয়াৰ আনসাৰটো হৈছে নাছিৰুদ্দিন মহম্মদ। ইয়াৰ আনসাৰটো হৈছে নাছিৰুদ্দিন মহম্মদ। নেক্সট কুৱেশ্যন হৈছে তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিলে? ইয়াৰ আনসাৰটো হৈছে 1398 চনত। ইয়াৰ আনসাৰটো হৈছে 1398 চনত। বন্ধু-বান্ধৱীসকল, আজি কুৱেশ্যনটো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। কুৱেশ্যনটো হৈছে গজনী চুলতানে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? এই কুৱেশ্যনটোৰ আনসাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত আগবঢ়াব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ আপোনালোকৰ তৃতীয়টো পাৰ্ট আপোনালোকৰ মাজলৈ খুব সোনকালে লৈ আহিম। ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় অসম, জয়।